বিহাৰ উত্তৰ প্ৰদেশৰ দৰে কলা কাপোৰ পিন্ধি সাংসদক আক্ৰমণ মন কৰক এই দৃশ্যলৈ ৰাজপথত এয়া মুকলিকৈ ব্লেক কামাণ্ডো সদৃশ গুণ্ডা গায়ে মুখে কলা বখনধাৰী গুণ্ডাই খেদি গৈছে সাংসদকো ৰেহাই নাপালে আৰক্ষীৰ পোছাকত থকা নিৰাপত্তাৰক্ষীও নিৰাপত্তাৰক্ষীকো চৰভুকু পোছাকত ব্লেক কামাণ্ডো সদৃশ গুণ্ডাৰ ৰাজ্যত এতিয়া একেবাৰে নিৰাপদ নহয় নেকি বিৰোধী ৰাজ্যৰ গৃহ দপ্তৰৰ নগ্ন স্বৰূপ উদঙাই দিয়া এক দৃশ্য এয়া হেলমেট পিন্ধি এখন কৰ্মী সভালৈ যাবলৈ ওলাইছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইন কাষে কাষে একাংশৰ ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি কিছু সময় পাছত বাইকত উঠি নিৰ্দিষ্ট গন্তব্য স্থানলৈ যাবলৈ বাইকত উঠিল সাংসদ আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইন কাষত নিৰাপত্তাৰক্ষী আছে তেনে মুহূৰ্ততে অতৰ্কিতে মূৰৰ তলৰ পৰা ওপৰলৈ কলা কাপোৰ পিন্ধি থকা অচিনাক্ত ব্যক্তিয়ে কাঢ়ি লৈ গৈছে সাংসদগৰাকীৰ বাহনৰ চাবি পুনৰ সাংসদ ৰকিবুল হুছেইনে কোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ শান্তভাৱে খোজকাঢ়ি আগবাঢ়ি গ'ল কাষে কাষে আৰক্ষীৰ পোছাকত থকা বন্দুকধাৰী নিৰাপত্তাৰক্ষী হঠাৎ এইবাৰ সেই একেই আন অফিচিয়েল ব্লেক কামাণ্ডোৰ নিৰাপত্তাৰক্ষীক আক্ৰমণৰ চেষ্টা তাৰ পাছত হঠাৎ ঠেলাত পৰি যাব লৈছে সাংসদ ৰকিবুল হুছেইন পুনৰ বাইকত উঠিল ৰকিবুল হুছেইন তাৰ পাছতেই ৩-৪জনে চৰ ভুকুৰে আক্ৰমণ কৰিছে নিৰাপত্তাৰক্ষীক আনকি বন্দুক কাঢ়ি নিয়াৰো চেষ্টা দুষ্কৃতিকাৰীৰ এয়া আজিৰ ৰূপহী হাতৰ দৃশ্য হঠাৎ এগৰাকী সাংসদ তথা নিৰাপত্তাৰক্ষীক ৰাজপথতে এইদৰে আক্ৰমণ কৰাৰ ঘটনাই এতিয়া ৰাজ্যৰ পৰিস্থিতি যে গৃহ বিভাগৰ নিয়ন্ত্ৰণত নাই সেয়া স্পষ্ট হৈ পৰিছে কোনো জনপ্ৰতিনিধিক অস্বীকাৰ কৰিলে বা বিৰোধ কৰিলে এইদৰে আইন হাতত তুলি মুকলি সাহ কৰা এনে দুষ্কৃতিকাৰীৰ উদ্দেশ্যক লৈয়ে এতিয়া সন্দেহ প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে যেহেতু পৰীক্ষা চলি আছে সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলোঁ সেই মিটিংখনৰো আমি পাৰ্মিশ্যন লৈছোঁ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ চিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখনত লৈ আমি আহি আছিলোঁ আহি থাকোঁতে পুলিচে আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলোৱাৰ বুলি আমি ভবা নাছিলোঁ যি ২০-৩০টা ল'ৰা আমাৰ ডকাইত চুৰ দিন দুপৰত ৰখি আছে যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ MLA সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই আৰু সেইকাৰণে আজি দুৰ্দান্ত ডকাইত চুৰ মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে ভিডিঅ'ত আমাৰ কথাবিলাক আছেই মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছে তেখেতসকলে অস্ত্ৰ শস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন চিকিউৰিটিটো ভয়ত পলালেই চিকিউৰিটিটো বোধহয় তেনেকৈয়ে দিছে তেওঁলোকে দিছে কাক দিব লাগে মই নাজানো কাক এজনৰ লগত একেবাৰে তেওঁ হেতা ওপৰত লগাইছে তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ বোধহয় ওপৰলৈ দিছে তাৰপিছতে আমাৰ যি তিনিখন আমাৰ মটৰচাইকেল আহিছিল সেই মটৰচাইকেলখিনি স্কুটাৰখিনি আপোনাৰ ভাঙিছে মই যেতিয়া তাৰপিছতো স্কুটাৰতে বহি আছোঁ তাৰপিছত মোক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে বিভিন্ন অস্ত্ৰৰে মোক মাৰিবলৈ বিচাৰিছে মোক এতিয়া মই এইবিলাক কথা নকওঁ আৰু মানুহৰ মন ভাঙি যাব বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে মই এতিয়াও কেছটো দিবলৈ যোৱা নাই নিয়মতে এইটো চৌমতৰ কেছ তেওঁলোকে ল'বই লাগে কোনে মাৰিছে সেই কথাখিনিও তেওঁলোকে নিজে দেখিও আছে এইটো কথা এইটোৱেই যে মই মোৰ 4বাৰকৈ আক্ৰমণ কৰাৰ পিছত পুলিচে এটা এছেছমেণ্ট কৰে বছৰি যে কাক চিকিউৰিটি দিব লাগিব কাক আপোনাৰ এস্কৰ্ট দিব লাগিব সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ধুবুৰীৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আজি ৰূপহীলৈ যাওঁতে যি ধৰণে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে
ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি যদি এই ধৰণে ৰাস্তাত ধৰি আক্ৰমণ কৰে আৰু এই ধৰণৰ পৰিস্থিতি নতুন নহয়। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাজ্যত পূৰ্বে এইদৰে ৰাজহুৱা স্থানত অসমত কোনো সাংসদক মুকলি আক্ৰমণ কৰা এক নজিৰবিহীন ঘটনা। এয়া আজি চামগুৰি সমষ্টিত দেখিছে আমাৰ ধুবুৰী সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক দুৰ্বৃত্তই মুখত ক'লা মাস্ক লগাই তেখেতক দিন দুপৰতে তাক শাৰীৰিকভাৱে অপদস্থ কৰাই নহয়, ৰকিবুল হুছেইনক বিভিন্ন ভাষাৰে তেখেতক তাত তেওঁলোকে দুৰ্বৃত্তই আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে। পুলিচৰ যি নিৰাপত্তাৰক্ষী আছে, নিৰাপত্তাৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে। ই কোন দিশে গতি কৰিছে? আজি মোৰ এইখিনি সময়তে এটা কথা মনত পৰিছে যে ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে, সাৱধান সাৱধান। মুখ্যমন্ত্ৰীক কৈছো যে এই কথাবিলাক যে আমি আজি যে কবিতাৰ এই উক্তিটো আপোনাক দিলো যে আপোনালোকে কেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ লৈ গ'ল। অসম আৰক্ষীৰ আজি হাত ভৰি বন্ধা, এই পয়া লগাৰ অৱস্থা। মই আৰক্ষী বিভাগৰ দায়িত্বত থকা সকলোকে আহ্বান জনাইছো। দেখিছে আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আজি দেহৰক্ষীকো তাত কোবোৱা হৈছে, শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে, তেওঁৰ পিস্তল কাহিনীবোৰ লৈ ব্যৱস্থা কৰিছে। কোন দিশে গতি কৰিছে ৰাজনৈতিক পৰিস্থিতি? বিৰোধী আন আন দলৰ নেতা কৰ্মীসকলেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কঠোৰ ভাষাৰে সমালোচনা কৰিছে। সকলোৰে এটাই অভিযোগ, ৰাজ্যত এতিয়া গুণ্ডাৰাজৰ চলিছে, যি গুণ্ডাৰাজৰ নেতৃত্ব লৈছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইদৰে দিন দুপৰতে কোনো সাংসদক মুখত কলা কাপোৰ বান্ধি নিজৰ পৰিচয় লুকুৱাই আক্ৰমণ কৰা ঘটনাটোৱে অতি ভয়ংকৰ পৰিস্থিতিৰ উমান দিছে। লগতে হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা ৰাজ্যৰ গৃহ বিভাগটো যে এতিয়া একেবাৰে অৰ্থহীন হৈ পৰিছে, সেই কথাও জল পটপটকৈ ফুটি উঠিছে। প্ৰশ্ন হয়, প্ৰশাসনৰ অনুমতি থকাৰ পাছতো কিদৰে এনেকৈ দিন দুপৰতে এগৰাকী সাংসদৰ লগতে আৰক্ষীৰ পোছাকত থকা নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিবলৈ সাহস কৰিলে, সেয়া ৰহস্যৰ আৱৰ্তন। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।